শিৱসাগৰৰ ভটিয়াপাৰৰ ভয়াৱহ পৰিৱেশৰ আজিও খাম কটা নাই। দ্বাদশ দিনাও বন্ধ হোৱা নাই ONGCৰ ৰিক্টৰ গেছ নিৰ্গমন। আমেৰিকাৰ বিশেষজ্ঞই পূৰ্ণোদ্যমে চলাই আছে গেছ নিৰ্গমন বন্ধ কৰাৰ অভিযান। প্ৰতিকূল বতৰৰ বাবে সমস্যাত পৰিছে আমেৰিকাৰ বিশেষজ্ঞৰ দল। গেছ নিৰ্গমন ৰোধ কৰাটো সম্ভৱ হোৱা নাই এই পৰ্যন্ত। কেপিং প্ৰক্ৰিয়াৰে গেছ নিৰ্গমন ৰোধৰ চেষ্টা চলাই আছে দলটোৱে। ৰিক্টৰ অৱস্থা অত্যন্ত জটিল। পৰিপ্ৰেক্ষিতত ল'ব লগা হৈছে বহু সাৱধানতামূলক ব্যৱস্থা। ONGCক ৰিক্টৰ চৌপাশ মুকলি কৰিবলৈ নিৰ্দেশ দিছে বিশেষজ্ঞৰ দলটোৱে, যাৰ বাবে আঁতৰাই নিয়া হৈছে অপ্ৰয়োজনীয় সামগ্ৰী যন্ত্ৰপাতিবোৰ। আৰু কালিৰে পৰা যিহেতু প্ৰতিকূল বতৰ, গতিকে প্ৰতিকূল বতৰৰ বাবে কামবোৰ আগবঢ়াই নিয়াত অকণমান অসুবিধাৰো সন্মুখীন হৈছে আমেৰিকাৰ বিশেষজ্ঞৰ দলটো। প্ৰকাণ্ড মেচিন অনা হৈছে, প্ৰকাণ্ড মেচিন তাত স্থাপন কৰা হৈছে, কিন্তু এই ৰিক্টটোত পানী ছটিয়াবৰ বাবে যিবোৰ পানীৰ মেচিন দিখৌৰ পাৰত ব্যৱহাৰ কৰা হৈছিল বা স্থাপন কৰা হৈছিল, সেই মেচিনবোৰ এতিয়া লাহে লাহে দিখৌৰ বাঢ়নি পানীত ডুব যোৱাৰ দিশে আগবাঢ়িছে। সেই মেচিনবোৰ এতিয়া দিখৌৰ যিহেতু জলপৃষ্ঠ কালিৰে পৰা বৃদ্ধি পাইছে, গতিকে সেই কোটি কোটি টকীয়া যন্ত্ৰাংশবোৰ সেই বাঢ়নি পানীত ডুব যোৱাৰ উপশম হৈছে। আৰু গোটেই প্ৰক্ৰিয়াটোত স্থবিৰতা আহিছে এতিয়া এই প্ৰতিকূল বতৰৰ বাবে। কালিৰে পৰা প্ৰতিকূল বতৰ অব্যাহত আছে, বৰষুণ দি আছে, আৰু সেই বৰষুণ দি থকাৰ বাবে কাম কাজসমূহ যি গতিত কৰিব লাগিছিল সেই গতিত এতিয়ালৈকে কৰিব পৰা নাই আমেৰিকাৰ পৰা অহা বিশেষজ্ঞৰ দলটোৱে। আজি দ্বাদশ দিনাৰ পুৱাৰ ভাগৰ কি আপডেট আছে সেয়া জানিবলৈ আমাৰ সাংবাদিক মনোজ দত্তৰ কাষলৈ আমি লাইভত আপোনালোকক লৈ যাব বিচাৰিছোঁ। মনোজ, কালি একাদশ দিনা আপুনি পৰিৱেশ দেখুৱাইছিল, বৰষুণৰ বাবে কাম কাজ কৰিব পৰা নাছিল, যথেষ্ট স্থবিৰতা আহিছিল কামত। আজি দ্বাদশ দিনৰ বতৰ প্ৰতিকূল, দিখৌৰ পানী বাঢ়ি আছে, কোটি কোটি টকীয়া যন্ত্ৰাংশ দিখৌৰ বলিয়া বানত ডুব যোৱাৰ উপশম হৈছে, যি যন্ত্ৰাংশ পানী সিঁচিবৰ বাবে দিখৌৰ পাৰত স্থাপন কৰিছিল। আজিৰ দিনটোৰ গোটেই আপডেটখিনি এতিয়ালৈকে কেনেকুৱা, মই সেয়া আপোনাৰ পৰা জানিব বিচাৰিম। হয় ৰাজদীপ, এটা কথা উল্লেখ কৰিব লাগিব, আপুনি কোৱাৰ দৰে যিহেতু দিখৌৰ পানী বাঢ়িছে ইয়াত, আৰু দিখৌৰ পানী বঢ়াৰ লগে লগে তাত যিসমূহ যন্ত্ৰাংশ আছিলে তেওঁলোকৰ সেই যন্ত্ৰাংশসমূহ ইয়াৰ পৰা ওপৰলৈ উঠাবলগীয়া হৈছে। আৰু একে স্থান, একে ৰিগ, একে শব্দ একেই আছে, কিন্তু এতিয়াও হাম কটা নাই সেই শব্দ। আৰু ইয়াত আতংকিত হোৱা ৰাইজসকলে এটা আশ্বাস পাইছে, ইয়াৰ যিসকল ONGCৰ কৰ্মচাৰী বা বিষয়া তেওঁলোকক এটা কথাই জনাইছে যে কালি ৰাতিৰ ভাগত ইয়াত মাইকেৰে ঘোষণা কৰিছে যে 500 মিটাৰ ব্যাসাৰ্ধলৈকে ইয়াত ৰিক্টটোৰ পৰা সেই 500 মিটাৰ ব্যাসাৰ্ধলৈকে ইয়াৰ মানুহ যিসকল সেইসকলক ৰেড জোনত ৰাখিছে, আৰু 500 মিটাৰৰ বাহিৰৰ যিসকল আছে সেই সকলোকে গ্ৰীণ জোনত তেওঁলোকক বিভক্ত কৰিছে। যিহেতু আজিৰে পৰা এই 500 মিটাৰ বাহিৰত থকাসকলে তেওঁলোকে ইয়াত নিজৰ ঘৰখন বা নিজৰ বাসস্থানলৈ আহিব পাৰিব শিবিৰৰ পৰা। অন্যহাতে ইয়াত যি আমেৰিকাৰ পৰা অহা দল আছিলে তেওঁলোকে কালি বিয়লি সময়ত কাম আৰম্ভ কৰিছিল যদিও বতৰৰ বাবে তেওঁলোকক বতৰে বিধি পথালি দিছে, আৰু নদীৰ পানী এতিয়া বৃদ্ধি হোৱাত তালৈ পানী মৰাটো অলপ অসুবিধা হৈছে। যিহেতু মোৰ সহযোগীক ইয়াৰ মই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ কৈছোঁ, যিহেতু যদি পাৰে আমাৰ কেমেৰাই পাওঁগৈ, আমাক যিহেতু সেই স্থানলৈ যাবলৈ দিয়া হোৱা নাই নিৰাপত্তাৰ কাৰণত। আৰু এই নদী এতিয়া দেখিছে, এইখন দিখৌ নদীয়ে সম্পূৰ্ণৰূপে এতিয়া উভয় নদী হৈ পৰিছে পানীৰে। যিহেতু কালিৰে পৰা নেৰানেপেৰাকৈ দি থকা নগা পাহাৰৰ বৰষুণৰ বাবে দিখৌ নদীৰ পানী এতিয়া ভৰি পৰিছে, যাৰ বাবে তাত থকা যিসমূহ গধুৰ যন্ত্ৰপাতি আছিল সেইসমূহ বা পানী সিঁচা মেচিন আছিল, সেই মেচিনসমূহ ইয়াৰ ক্ৰেনৰ সহায়েৰে ইয়াৰ পৰা ওপৰলৈ তোলা হৈছে। আৰু এতিয়া দেখিছে, ইয়াৰ পৰা যদি আমাৰ সামৰ্থ্য হয় দেখুৱাবলৈ মই আব্দুলক কৈছোঁ, ইয়াৰ যিখিনি পাৰে ইয়াক আমাৰ দৃশ্যাংশ প্ৰতিদিন টাইমৰ দৰ্শকক দেখুৱাবলৈ ইয়াত অনুৰোধ জনাইছোঁ। আৰু এনেধৰণেই এতিয়া ইয়াত কাম চলি আছে যদিও আজি এই ৰিগটো, যিটো ৰিগ তাত প্ৰায় 200 টন ৱেটৰ দাঙিব পৰা এটা ক্ৰেন অনাৰ কথা আছে। সেই ৰিগটো আঁতৰোৱাৰ পাছতহে তেওঁলোকে ইয়াত কাম কৰিব বুলি আমাক জানিবলৈ দিছে। অন্যহাতে ইয়াত যিসমূহ চিকিউৰিটি আছে, চিকিউৰিটিয়ে 500 মিটাৰৰ ভিতৰৰ সকলো লোককে ইয়াৰ পৰা আঁতৰাই নিছে, আৰু ইয়াত যিকোনো মুহূৰ্ততে ইয়াত এই ৰিগটো বন্ধ কৰিবৰ সময়ত হয়তো বাঘজান কাণ্ড সংঘটিত হ'বও পাৰে। সেয়েহে তাৰ প্ৰতি লক্ষ্য ৰাখি এই ৰিগটোৰ কাষত থকা যিসমূহ মানুহ, এই মানুহসমূহক ইয়াৰ পৰা আঁতৰোৱা পৰিলক্ষিত হৈছে। অন্যহাতে আজি আজি পুৱাও আমাক জানিবলৈ দিছে ইয়াৰ স্থানীয় ৰাইজে যে সকলো আহিলে, মন্ত্ৰী বিধায়ককে ধৰি বিভিন্নজন আহিলে, কিন্তু এছকেপেটৰ যিজন স্বত্বাধিকাৰ কৃষ্ণ আগৰৱালা এতিয়াও ইয়াত উপস্থিত নোহোৱাত ইয়াৰ ৰাইজ অধিক ক্ষোভিত হৈছে, আৰু যাৰ ফলত কৃষ্ণ আগৰৱালা ইয়ালৈ আহিলে তেওঁলোকে যিকোনো সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি আমাক জানিবলৈ দিছে। ৰাজদীপ।
আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মনোজ দত্ত গোটেই বিষয়টো সন্দৰ্ভত আমাক সবিশেষ জনোৱাৰ বাবে। আৰু এই যিটো কেপিং পদ্ধতিৰে আমেৰিকাৰ বিশেষজ্ঞই এই ৰিগটো নিয়ন্ত্ৰণৰ চেষ্টা কৰিব বা ৰিগটোৰ গেছ নিয়ন্ত্ৰণ বন্ধ কৰিবলৈ চেষ্টা কৰিব, সেই কেপিং পদ্ধতি সম্পূৰ্ণ কৰিবৰ বাবে যথেষ্ট সময়ৰ প্ৰয়োজন হৈছে। তেওঁলোকক বিভিন্ন যাৱতীয় যিবোৰ কাম কাজ কৰিব লাগে সেই কেপিং পদ্ধতি বা কেপিং ব্যৱস্থাৰে সেই ৰিগটো বন্ধ কৰাৰ প্ৰাক মুহূৰ্তত সেইসমূহ কাম ইতিমধ্যে এটা এটাকৈ সম্পন্ন কৰা দেখিবলৈ পোৱা গৈছে। আৰু আশা কৰা হৈছে যে এই ONGCৰ ভটিয়াপাৰৰ ৰিগটোৰ পৰা 2 এদিনৰ ভিতৰতে হয়তো ভাল খবৰ আহিব, ৰিগটো নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হ'ব আমেৰিকাৰ পৰা অহা বিশেষজ্ঞৰ দলটো।